वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हाब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাস 8 ৰ মেথছৰ চেপ্টাৰ 3 চতুৰ্ভুজ চেপ্টাৰ যেটো আছে হেতু অনুশীলনী 3.2 ইয়াৰ আগতে আমি আলোচনা কৰিছিলো 3.1 আৰু চেপ্টাৰ 1 আৰু 2 ৰ গুটেইটা প্ৰশ্নাৱলী বা গুটেইটা অনুশীলনী মই মোৰ ইউটিউব চেনেলত আপলোড কৰি থৈছো যদি তোমালোকে ভিডিওবোৰ চোৱা নাই তেতিয়াহলে ভিডিওবোৰ চাই লবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু মেথছৰ সকলো ধৰণৰ প্ৰশ্নৰ এনসাৰ তোমালোকে এইটো ইউটিউব চেনেলতে পাই যাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱৰ সৈতে শেয়াৰ কৰা তোমালোকৰ ক্লাস 8 ৰ যেটো সায়েন্স আছে সায়েন্সৰ এনসাৰ কেইটা মই আপলোড কৰিছো তোমালোকে এনসাৰবোৰ চাই লবা আৰম্ভ কৰিছো আজিৰ ভিডিওটো সৰ্বপ্ৰথম প্ৰশ্নটো কি কৈছে তলত দিয়া বিভিন্ন চতুৰ্ভুজত থকা অজ্ঞাত ৰাশি মানে কিছুমানৰ বাহু হ'ব পাৰে কিছুমানৰ কোণ হ'ব পাৰে হেবোৰৰ মান উলিয়াবলৈ দিছে সো এক নম্বৰত যেটো দিছে ইয়াতে এটা চিত্ৰ দিয়া আছে তো চতুৰ্ভুজ হয় এই চতুৰ্ভুজৰ এটা কোণ দিছে 110 ডিগ্ৰী এটা 80 ডিগ্ৰী এটা দিছে তোমাৰ 75 ডিগ্ৰী বা 75 ডিগ্ৰী ইয়াৰে পৰা আমি এৰ মানটো নিৰ্ণয় কৰিব লাগে একেবাৰে ইজি পদ্ধতি হয় এটো সোয়া এটো এটা চতুৰ্ভুজ হয় তো চতুৰ্ভুজৰ অন্তকোণৰ সমষ্টি কিমান ডিগ্ৰী হয় 360 ডিগ্ৰী হয় তো ইয়াৰে সমাধানত তুমি এনেদৰে লিখিবা যে চতুৰ্ভুজৰ অন্তকোণৰ সমষ্টি চতুৰ্ভুজৰ অন্তকোণৰ সমষ্টি কিমান ডিগ্ৰী হয় 360 ডিগ্ৰী হয় এতিয়া অন্তকোণ মানে ভিতৰৰ যিকেটা কোণ আছে সমষ্টি মানে যোগফল তো গুটেইকেটা তুমি প্লাস কৰি দিয়া তো এতে প্লাস কৰিলে কিমান আহিব সোয়া এটা আছে 110 ডিগ্ৰী তাৰ পিছত আছে 80 ডিগ্ৰী তাৰ পিছত এটো আছে 75 ডিগ্ৰী আৰু এটো আছে a আৰু এটোৰ লগত ইকুৱেল হ'ব কিমান 360 ডিগ্ৰী বুজি পালা ইয়াৰে পৰা আমি এটো ৰাখি দিলে ইফালে থাকি গল 360 ডিগ্ৰী এটো 360 ডিগ্ৰী এতে এই গুটেইকেটা প্লাস কৰি এটো যদি আমি খুফালে পক্ষান্তৰ কৰো তেতিয়া হলে এটো কি হৈ যাব মাইনাস হৈ যাব এতে যদি আমি এই গুটেইকেটা প্লাস কৰো তেতিয়া হলে কিমান আহিব গুটেইকেটা প্লাস কৰিলে এতে এটো তোমাৰ 500 তো এটো আহিব 5 হয়নে ইফালে তোমাৰ কিমান আহিব 7 ইফালে আছে 8 7 8 15 আৰু 1 16 ৰ 6 আহিব ইফালে 1 আছে আৰু 2 আহিব তো 265 ডিগ্ৰী হৈ গল তাৰ মানে ইয়াৰে পৰা এৰ মানটো কিমান আহিব 360 ৰ পৰা যদি আমি 265 যদি মাইনাস কৰো তেতিয়া হলে কিমান ডিগ্ৰী পাম এটো পাম আমি তোমাৰ 95 ডিগ্ৰী এতে তোমাৰ 0 ৰ পৰা মানে 10 ৰ পৰা 5 গলে তোমাৰ থাকে 5 আৰু ইফালে ৰল তোমাৰ 5 ৰল তো ইফালে একানা 15 হল 15 ৰ পৰা 6 গলে কিমান থাকে 9 থাকে তেটো আমি কিমান ডিগ্ৰী পালো 95 ডিগ্ৰী এটো आंसर বুজি পালা 2 নম্বৰ সোয়া 2 নম্বৰত ইয়াতে এটো এটা সমান্তৰিক হয় এটো আৰু এই বাহুটো সমান্তৰাল হয় এটো আৰু এই বাহুটো কি হয় সমান্তৰাল হয় আমি জানো যে সমান্তৰিকৰ বিপৰীত বাহুবোৰ কি হয় সমান্তৰাল হয় আৰু তোমাৰ বিপৰীত কোণবোৰ কি হয় সমান হয় তো 2 নম্বৰৰ आंसर তুমি এটো প্ৰথমতে লিখি লবা যে সমান্তৰিকৰ বিপৰীত কোণবোৰ কি হয় সমান হয় বুজি পালা তো যদি বিপৰীত কোণবোৰ সমান হয় তাৰ মানে আমি কি লিখিব পাৰিম এতে b ৰ মান কিমান আহিব b ৰ মান আহিব 105 ডিগ্ৰী এটো 105 ডিগ্ৰী কাৰণ তোমাৰ b ৰ বিপৰীত হৈছে এটো গতিকে b ৰ মান 105 ডিগ্ৰী হ'ব বা 105 ডিগ্ৰী হ'ব ইয়াতে তোমাৰ এৰ মান যিমান আহিব ইয়াতে তোমাৰ কি আহিব c ৰ মান হিমান আহিব আৰু আমি সকলে জানো যে ইয়াতে যেটো তোমাৰ সন্নিহিত কোণ আছে সেই সন্নিহিত কোণৰ সমষ্টি সদায় কি হয় 180 ডিগ্ৰী হয় তাৰ মানে এই কোণ মানে 105 ডিগ্ৰী আৰু c টো যদি প্লাস কৰো তেতিয়া হলে 105 ডিগ্ৰী 180 ডিগ্ৰী আহিব মানে c + 105 ডিগ্ৰী কিমান আহিব 180 ডিগ্ৰী আহিল তেতিয়া ইয়াৰে পৰা তুমি c টো ৰাখি দিলে ইফালৰ পৰা গলে তোমাৰ 180 ডিগ্ৰী মাইনাস কি আহিব 105 ডিগ্ৰী আহিব কাৰণ এটো প্লাস আছে এটো খুফালে নিলে পক্ষান্তৰ কৰিলে কি আহিব মাইনাস আহিব তো এতে c ৰ ভ্যালু কিমান আহিব 10 ৰ পৰা 5 গলে কিমান থাকে 5 থাকে ইফালে ৰল 7 তো 7 ৰ পৰা 0 গলে 7 থাকে এটো 1 ৰ পৰা 1 গলে 0 থাকে তো c ৰ ভ্যালুটো আমি কিমান পালো
75 ডিগ্ৰী পালো। তো ইয়াতে চিৰ ভ্যালু যিমান হ'ব এৰ ভ্যালু সিমান হ'ব, কাৰণ কি কাৰণ তোমাৰ সামান্তৰিকৰ বিপৰীত কোণবোৰ সমান হয়। তাৰ মানে a = c = কিমান ডিগ্ৰী হ'ব 75 ডিগ্ৰী হ'ব। এটো ইয়াৰে এনসাৰ হয়। বুজি পালানে? একেবাৰে ইজি হয়। 3 নম্বৰ প্ৰশ্নটোত চোৱা কি কৈছে। 3 নম্বৰত এটা তোমাৰ ডায়াগোনাল দিয়া আছে। এটো সামান্তৰিক হয় কাৰণ এটো বাহু আৰু এটো বাহু সমান্তৰাল হয়। এটোৰ লগত এটো কি হ'ব সমান্তৰাল হ'ব, হয়নে? তো এতিয়া চোৱা সামান্তৰিকৰ যেটো তোমাৰ অন্তঃকোণৰ যেটো সমষ্টি, অন্তঃকোণৰ সমষ্টি তোমাৰ কিমান হয়, যেটো সন্নিহিত বাহু আছে সেই সন্নিহিত বাহুবোৰৰ যোগফল তোমাৰ কিমান হ'ব 180 ডিগ্ৰী হ'ব। এটো তুমি এনেদৰে এটো লিখি লবা, সামান্তৰিকৰ সন্নিহিত কোণৰ যোগফল, সন্নিহিত কোণৰ যোগফল বা সমষ্টি তুমি ক'ব পাৰা এটো কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী। এতিয়া চোৱা ইয়াতে আছে তোমাৰ 110 ডিগ্ৰী মানে 110 ডিগ্ৰী, আৰু এই কোণ দুয়োটা মিলি আছে b + 40 ডিগ্ৰী। এটো আছে b, এটো আছে 40, এটো মিলি তোমাৰ এই এংগলটো হৈছে। তো ইয়াত আমি কি লিখিম b + 40 ডিগ্ৰী লিখিম। বুজি পালা? আৰু এটো কাৰ সমান হ'ব, এটো 180 ডিগ্ৰীৰ ইকুৱেল হ'ব। তো ইফালে যদি আমি b টো ইফালে ৰাখি দিও তেতিয়াহলে ইফালে আহিলে এটো তোমাৰ 180 ডিগ্ৰী থাকিব, আৰু 110 আৰু 40 ডিগ্ৰী প্লাস কৰিলে কিমান আহিব 150 ডিগ্ৰী, আৰু সেই 150 ডিগ্ৰীটো যদি আমি সোফালে পক্ষান্তৰ কৰো তেতিয়াহলে এটো কি হৈ যাব মাইনাস হৈ যাব। বুজি পালা? তাৰ মানে ইয়াতে b ৰ মানটো কিমান আহিব, b ৰ মান আহিব তোমাৰ 30 ডিগ্ৰী। এটো b ৰ মানটো হৈ গল। এতিয়া চোৱা ইয়াতে তোমাৰ যেটো a এংগল আছে, a এংগলটো হৈছে a আৰু a এংগলটো হৈছে b। এটো এটা তিৰ্যক ৰেখাৰ বিপৰীত ফালে থকা দুটা কোণ, তেনেকুৱা কোণক কয় একান্তৰ কোণ, আৰু একান্তৰ কোণবোৰ সদায় কি হয় সমান হয়। তো ইয়াতে লিখা এটো যেহেতু তুমি ইয়াতে লিখা একান্তৰ কোণবোৰ সমান, যেহেতু একান্তৰ কোণবোৰ কি হয় সমান হয়, গতিকে তুমি কি লিখিব পাৰা a = কি হ'ব b হ'ব, আৰু b ৰ ভ্যালু কিমান আছে 30 ডিগ্ৰী। তো a ৰ ভ্যালু কিমান আহিব 30 ডিগ্ৰী আহিব। তো এটো হল ইয়াৰে এনসাৰ। বুজি পালা? ইয়াৰ পিছত চোৱা এটো তোমাৰ সামান্তৰিকে হয়। এটো তোমাৰ ওলাবলৈ দিছে a ৰ মান আৰু কাৰ মান b ৰ মান আমাৰ ওলাবলৈ দিছে। তো এটো আৰু এটো বাহু তো সমান হ'ব। তো ইয়াৰে পৰা আমি কি লিখিব পাৰিম, যেহেতু তুমি ইয়াতে লিখি লবা যে সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান। ইয়াতে লিখি লোৱা সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান, সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান। তো যদি সমান হয় তেতিয়াহলে তোমাৰ এটোৰ লগত এটো সমান হ'ব। এটো মানে কি আছে চোৱা, এটো মানে আছে 2b + 1 = কি হ'ব 9 হ'ব। তাৰ মানে ইয়াতে 2b = এটো তোমাৰ চোৱা এটো +1 আছে, এটো যদি আমি সোফালে লৈ যাও মাইনাস হ'ব। তো 9 ৰ পৰা 1 গলে কিমান থাকে 8 থাকে। তো b ৰ ভ্যালু আহিব 8/2 = কিমান আহিল 4 আহিল। বুজি পালানে? b ৰ ভ্যালুটো আমি কিমান পালো 4 পালো। এতিয়া তোমাৰ ইয়াতে 4a আছে, ওটোৰ ভ্যালু 24 দিয়া আছে। তো ইয়াৰ পৰা আমি কি পাম 4a = কি পাম 24 পাম, যেহেতু বিপৰীত বাহুবোৰ সমান হয়। গতিকে a = কিমান হ'ব 24/4 মানে 4 × 1 = 4, 4 × 6 = 24, মানে a ৰ ভ্যালুটো আমি কিমান পালো 6 পালো। মানে b ৰ ভ্যালু 4 আৰু a ৰ ভ্যালু আমি 6 পালো। বুজি পালানে? ইয়াৰ পিছত তোমাৰ এটো 5 নম্বৰ চোৱা। 5 নম্বৰ এটো এটা শিলা হয়। তো যদি শিলা হয় তেতিয়াহলে ইয়াতে চোৱা শিলাৰ যে বিপৰীত বাহুবোৰ সদায় কি হয় সমান হয়, আৰু শিলাৰ যেটো তোমাৰ ডায়াগোনাল থাকে, ডায়াগোনাল মানে তোমাৰ মাজৰ যেটো বাহু থাকে সেইবোৰক আমি ডায়াগোনাল বুলি কওঁ। মানে যে এটো বাহু আছে আৰু এটো বাহু আছে এইবোৰক ডায়াগোনাল বুলি কোৱা হয়। আর ডায়াগোনাল মানে তোমার কর্ণ, এটা সব কর্ণ দিয়া আছে। তো ইয়াতে যেহেতু রম্বাসর বাহুবোৰ তোমার কি হয় সমান হয়, এতে তুমি লিখি লোৱা এটো লিখা রম্বাসর বাহুবোৰ সমান, রম্বাসর বাহুবোৰ কি হয় সমান হয়।
তো ইয়াতে চোৱা এইটোৰ মান তোমাৰ 70 ডিগ্ৰী দিয়া আছে গতিকে এইটোৰ মানো 70 ডিগ্ৰী নহয় 70 আছে এইটোৰ মানো 70 হ'ব এইটোৰ মানো 17 হ'ব এইটোৰ মানো 17 হ'ব তাৰ মানে এৰ ভ্যালুটো কিমান আহিব 17 আহিব বুজি পালানে আৰু ইয়াতে চোৱা ইয়াতে বি এংগলটো দিয়া আছে 90 ডিগ্ৰী তো এই এংগলটো তোমাৰ কিমান ডিগ্ৰী আহিব এটো তোমাৰ 90 ডিগ্ৰী আহিব আৰু এই ভ্যালুটো তোমাৰ দিয়া আছে 15 তো এইখিনিৰ দৈৰ্ঘ্য সমান হ'ব কিহৰ কাৰণে সমান হ'ব কাৰণ তোমাৰ c ইকুৱেল টু কিমান হ'ব এটা তুমি কাৰণটো লিখিবা কাৰণ তোমাৰ ৰম্বাসৰ কৰ্ণয় এটো কি কৰে পৰস্পৰ সমদ্বিখণ্ডিত হয় পৰস্পৰ সমদ্বিখণ্ডিত হয় মানে সমান ভাগত দুটা ভাগত কি হয় ভাগ হয় সমান সমানকৈ দুটা ভাগত ভাগ হৈ যায় বুজি পালানে এতিয়া এখিনি আছে বি তো এইটো তোমাৰ বি আছে গতিকে বিৰ ভ্যালুটো আহিব কিমান 8 আহিব কাৰণ তোমাৰ ৰিজনটো একে হ'ব এটো হ'ব ৰম্বাসৰ কৰ্ণয় পৰস্পৰ কি কৰে সমদ্বিখণ্ডিত কৰে বা সমদ্বিখণ্ডিত হয় বুজি পালানে 6 নম্বৰ চোৱা 6 নম্বৰত কি কৈছে ইয়াতে সি আছে ইয়াতে এ আছে বিপৰীত এটো তোমাৰ সমান্তৰিক হয় সমান্তৰিকৰ বিপৰীত কোণবোৰ কি হয় সমান হয় হয়নে তো ইয়াতে তুমি এটো ইফালে লিখিবা সমান্তৰিকৰ এটো কিন্তু লিখি লব লাগিব দেই লিখি লবা সমান্তৰিকৰ বিপৰীত বাহুবোৰ সমান আৰু কোণবোৰো সমান বিপৰীত কোণবোৰ সমান বিপৰীত কোণবোৰ সমান এতিয়া এইটো যদি 75 ডিগ্ৰী হয় বিৰ ভ্যালুটো কিমান ডিগ্ৰী আহিব তো 75 ডিগ্ৰী আহিব হয়নে এতিয়া এই দুটা প্লাস কৰিলে 180 ডিগ্ৰী পাম এর আগতেও আমি কৰিছো তো এটো কি হ'ব a + b = 180 ডিগ্ৰী এতিয়া a = 180 ডিগ্ৰী মাইনাস b হ'ব এটো প্লাস আছে এটো ইফালে নিলে মাইনাস হৈ যাব তো b এর ভ্যালু আছে কিমান 75 ডিগ্ৰী তো ইয়াতে তুমি 75 ডিগ্ৰীটো বহাই দিয়া এটো কিমান আহিব 10 ৰ পৰা 5 গলে থাকিল 5 হয়নে এতেৰল 7 ৰ পৰা 7 গলে 0 আৰু ইফালে ৰল 1 মানে এর ভ্যালুটো আমি কিমান পালো 105 ডিগ্ৰী পালো গতিকে a = কি হ'ব c হ'ব এটোৰ ভ্যালু তোমাৰ কি আহিব 105 ডিগ্ৰী আহিব কাৰণ সমান্তৰিকৰ বিপৰীত কোণবোৰ সমান হয় মানে এর ভ্যালু যিমান আহিব c ৰ ভ্যালুটো সিমানেই হ'ব বুজি পালা এতিয়া আহিছো আমাৰ 7 নম্বৰ প্ৰশ্নলৈ এটো চোৱা 7 নম্বৰ প্ৰশ্ন এতে চোৱা 7 নম্বৰ প্ৰশ্নটো দিয়া আছে এটো এটা তোমাৰ কি হয় আয়ত হয় এটো আয়ত আৰু এই দুটা আছে তোমাৰ কৰ্ণ ইয়াতে তোমাৰ AC ৰ মান দিয়া আছে এটো AC ৰ ভ্যালু কিমান দিয়া আছে 10 দিয়া আছে তো OA এটো দিয়া আছে x আৰু তোমাৰ দিয়া আছে OB এটো OB কিমান দিয়া আছে y দিয়া আছে এটোৰ মান উলাব লাগে x ৰ ভ্যালু কি হ'ব আৰু y ৰ ভ্যালু কি হ'ব হয়নে তো ইয়াতে একেবারে সিম্পল হয় এটা আমি উলাব পাৰিম সো যেহেতু এটো আয়ত হয় তুমি ইয়াতে লিখা আয়তৰ কৰ্ণয় এটা নেকি লিখিবা আয়তৰ কৰ্ণ এটো পৰস্পৰক সমদ্বিখণ্ডিত কৰে পৰস্পৰক সমদ্বিখণ্ডিত কৰে মানে সমান সমান ভাগত ভাগ কৰে সমদ্বিখণ্ডিত কৰে তো এতিয়া চোৱা তোমাৰ AC ৰ ভ্যালু দিয়া আছে কিমান AC ৰ ভ্যালু মানে তোমাৰ টোটাল বাহুটোৰ দৈৰ্ঘ্য দিয়া আছে 10 এতে AC = কিমান দিয়া আছে 10 দিয়া আছে তো এতে OA = x দিয়া আছে তো এটোৰ ভ্যালু কিমান আহিব 10/2 মানে কিমান আহিব 5 আহিব যেহেতু তোমাৰ সমদ্বিখণ্ডিত কৰে মানে সমান ভাগত দুটা ভাগত ভাগ কৰে তো 2 ৰে হৰণ কৰি দিয়া তো এটো আহি গল আৰু OB = y এটোৰ ভ্যালু তোমাৰ কিমান হ'ব 10/2 = 5 এটো आंसर একেবাৰে ইজি হয় ইয়াৰ পিছত চোৱা 8 নম্বৰ 2 এটো এটা বৰ্গ হয় আমি জানো যে বৰ্গৰ সকলোবোৰ বাহু কি হয় সমান হয় হয়নে নাই তো ইয়াতে লিখা
বৰ্গৰ বাহুবোৰ সমান। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ভিডিঅ'বোৰ কেনেকুৱা লাগি আছে তোমালোকে কমেণ্ট কৰি জনাবা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰা। এইটো বৰ্গৰ বাহুবোৰ কি হয়? সমান হয়। তো এইটোৰ ভ্যালু দিয়া আছে 6, তো এইটোও 6, এইটোও 6, এইটোও 6 হ'ব। দেয়াৰফৰ তোমাৰ কি আহিব? x প্লাছ y প্লাছ z। এইটো কি আহিব? 6 প্লাছ 6 প্লাছ 6। তো এইটো কিমান আহিব? 18 আহিব। এইটো এনসাৰ। বুজি পালানে? ইয়াৰে পিছত চোৱা 9 নম্বৰ প্ৰশ্নটো চোৱা। 9 নম্বৰ প্ৰশ্নত এইটো এটা তোমাৰ দিয়া আছে সমান্তৰিক, হয়নে? তো এইটোৰ লগত এইটো সমান আৰু এইটোৰ লগত এইটো কি বুলি কৈছে? সমান বুলি কৈছে। তো ইয়াতে এইটো 7 দিয়া আছে, এইটো y দিয়া আছে, মানে y ৰ মান কিমান আহিব? 7 আহিব, হয়নে? আৰু ইয়াতে x কিমান দিয়া আছে? z দিয়া আছে। তো চোৱা ইয়াতে ৰম্বাসৰ বাহুবোৰ কি হয়? সমান হয়। তো লিখি লোৱা, এইটো ৰম্বাসৰ বাহুবোৰ সমান। ৰম্বাসৰ বাহুবোৰ কি হয়? সমান হয়। তো ইয়াতে তোমাৰ এইটো 7 হলে গোটেইকেইটা কি আহিব? 7 আহিব, মানে x প্লাছ y প্লাছ z। এইটো কি আহিব? 7 প্লাছ 7 প্লাছ 7 আহিব, মানে এইটো আহিব 21। এইটো এনসাৰ। ইয়াৰ পিছত চোৱা এইটো চাবা, এইটো দিয়া আছে তোমাৰ এটা কোণৰ মান 2x - 3 আৰু এই কোণটো তোমাৰ দিয়া আছে 3x - 2, হয়নে? আৰু এই কোণটো দিয়া আছে তোমাৰ 2x - 3। তো এইটো এটা তোমাৰ সমান্তৰিক হয়, যেহেতু সমান্তৰিকৰ সন্নিহিত কোণৰ সমষ্টি 180 ডিগ্ৰী, হয়নে? তো ইয়াতে লিখা সন্নিহিত এইটো কোণৰ সমষ্টি কিমান ডিগ্ৰী হয়? 180 ডিগ্ৰী হয়। তো এই কোণ আৰু এই কোণ নহ'লে এইটো আৰু এইটো প্লাছ কৰি দিম। প্লাছ কৰিলে এইটো আমি কি পাম? এইটো পাম আমি 2x - 3 প্লাছ 3x প্লাছে মাইনাছে -2 = কিমান পাম? 180 ডিগ্ৰী, হয়নে? এতিয়া চোৱা ইয়াতে 2x আছে, ইফালে 3x আছে, মানে টোটেল হ'ল 5x মাইনাছ ইফালে -3 আৰু -2, মানে আহিব তোমাৰ -5 = কিমান হ'ব? 180 ডিগ্ৰী। তো ইয়াৰে পৰা আহিব তোমাৰ 5x = এইটো মাইনাছ আছে, সিফালে গ'লে প্লাছ হৈ যাব। তো 180 লগত 5 প্লাছ কৰিলে 185 ডিগ্ৰী হ'ব। তো x = কিমান আহিব? 185 ডিভাইডেড বাই কি হ'ব? 5 হ'ব, কাৰণ এটো পূৰণ হৈ আছে, পূৰণৰ বিপৰীত হৰণ হয়। এতিয়া তুমি এইটো হৰণ কৰা, 185ক তুমি 5 এৰে কি কৰিব লাগে? হৰণ কৰিব লাগে। সো হৰণ কৰিলে কিমান আহিব? 5 3 * 15 হয়, ইফালে ৰল 5, ইফালে ৰল 3, আৰু 5 7 কিমান হয়? 35 হয়, মানে এইটোৰ আমি কিমান এনসাৰ পালো? 37 ডিগ্ৰী। তো xৰ ভ্যালু আহিব তোমাৰ কিমান? 37। এইটো এনসাৰ হয়। বুজি পালানে? ইয়াৰে পিছত এইটো চোৱা, এইটো তোমাৰ কি কৈছে? এইটো 11 নম্বৰ কোৱেশ্চনটোত ইয়াতে 68 ডিগ্ৰী দিয়া আছে। তো এই কোণটো তোমাৰ কিমান আহিব? 68 ডিগ্ৰী আহিব, হয়নে? মানে এংগল ডি আৰু এংগল বি টো সমান হ'ব, কাৰণ এইটো তোমাৰ বিপৰীত কোণ। তো বিপৰীত কোণবোৰ সদায় কি হয়? সমান হয়। আৰু ইয়াতে এইটো এংগল দিয়া আছে y আৰু এইটো এংগল দিয়া আছে কি? x। তো x আৰু y এই দুয়োটা কি হ'ব? সমান হ'ব, হয়নে নাই? তো ইয়াতে তুমি লিখা এইটো বাহু, এই বাহু আৰু এই বাহু সমান হ'লে এইটো সমদ্বিবাহু হয়। তো ইয়াৰে পৰা তুমি লিখিব পাৰা ADC সমদ্বিবাহু ত্ৰিভুজৰ পৰা এইটো ট্ৰায়াঙ্গুলাৰ চিন ADC এটা কি বাহু ত্ৰিভুজ? সমদ্বিবাহু, মানে দুটা বাহু কি আছে? সমান আছে। এই বাহু আৰু এই বাহু কি হ'ব? সমান হ'ব। তো যদি সমদ্বিবাহু ত্রিভুজ হয়, এই কোণ আৰু এই কোণ দুটা কি হয়? ইকুয়াল হৈ যায়। তো এইটোৰ লগত এইটো প্লাস কৰিলে আমি কিমান ডিগ্ৰী পাম? 180 ডিগ্ৰী পাম। মানে তোমাৰ এইটো তোমাৰ ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি কিমান ডিগ্ৰী?
180 ডিগ্ৰী হয় তো এইটো কৰা এইটো y প্লাস এই কোণ আৰু এই কোণ সমান হ'ব তো এই কোণ যদি y হয় এই কোণো y হ'ব তো এইটো y আহিব আৰু ইফালে আছে 68 ডিগ্ৰী আৰু ইফালে আহিব তোমাৰ 180 ডিগ্ৰী কাৰণ এইটো ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী অন্তঃকোণৰ সমষ্টি এটো 180 ডিগ্ৰী তো ইফালে আহিল তোমাৰ 2y এটা y দুটা y প্লাস 68 is equal to 180 ডিগ্ৰী তো ইয়াৰে পৰা 2y is equal to এটো তোমাৰ 180 ডিগ্ৰী minus 68 ডিগ্ৰী তো এটো কিমান আহিব এটো তোমাৰ 10 ৰ পৰা 8 গলে থাকিল 2 ইয়াতে 7 ৰ পৰা 6 গলে থাকিল 1 আৰু ইফালে 1 ৰল তো ইফালেৰ পৰা যদি y টো ৰাখি দিও ইফালে 2 আহিলে ডিভাইড হৈ যাব তো 2 5 * 10 আৰু 2 6 * 12 হয় মানে এটো পালো আমি কিমান 56 ডিগ্ৰী বুজি পালা এতিয়া সোয়া এই চিত্ৰটোৰ পৰা আমি কি উলাব লাগে x ৰ ভ্যালুটো আমি ফাইন্ড আউট কৰিব লাগে একেবাৰে ইজি হয় এটো এটা বহুভুজ হয় তো তুমি এনেকে লিখিব পাৰা বহুভুজৰ বহিকোণৰ সমষ্টি বহিকোণ এতে সোয়া গুটেকেটা বাহিৰৰ কোণ দিয়া আছে তো আমি বহিকোণটো এপ্লাই কৰিম বহিকোণৰ সমষ্টি কিমান ডিগ্ৰী হয় 360 ডিগ্ৰী হয় এতিয়া সোয়া এতে গুটেকেটা প্লাস কৰি দে এটো 40 ডিগ্ৰী আছে তো 40 ডিগ্ৰী এটো x আছে এটো x লিখা এটো 60 ডিগ্ৰী এতে 60 ডিগ্ৰী আহিব এটো 90 ডিগ্ৰী আছে এটো 90 ডিগ্ৰী আহিব তে সোয়া এটো যদি 90 ডিগ্ৰী হয় এই কোণটো কিমান ডিগ্ৰী হ'ব এটো 90 ডিগ্ৰী হ'ব তো এটো আহিব তোমাৰ 90 ডিগ্ৰী আৰু ইজ ইকুয়াল টু কিমান হ'ব 360 ডিগ্ৰী তো ইফালে x টো ৰাখি দিয়া আৰু ইফালে আছে তোমাৰ 360 ডিগ্ৰী আৰু এই গুটেকেটা প্লাস কৰি হিফালে লৈ গলে কি হ'ব মাইনাস হৈ যাব তো ইফালে 40 আৰু 60 100 আৰু ইফালে 90 আৰু 90 180 মানে তোমাৰ কিমান হল 280 হল হয়নে 280 ডিগ্ৰী হৈ গল এতে মাইনাস কৰি দিয়া 0 ৰ পৰা 0 গলে 0 16 ৰ পৰা 8 গলে 8 আৰু 2 ৰ পৰা 2 গলে 0 তো এটো আমি কিমান ডিগ্ৰী পালো 80 ডিগ্ৰী পালো তো এইটোৱে আমাৰ आंसर হয় বুজি পালানে এতিয়া क्वेश्चन नंबर 2 লৈ আহিছো এটো সব क्वेश्चन नंबर 2 কি কৈছে এটো 2 নম্বৰ প্ৰশ্ন হয় 2 নম্বৰ প্ৰশ্নটো এটো কি কৈছে সোয়া এটো এটা সমান্তৰিকৰ দুটা সন্নিহিত কোণৰ জোখৰ অনুপাত 4:5 হলে সমান্তৰিকৰ কোণৰ জোখ উলিওৱা একেবাৰে ইজি হয় এতে যেহেতু সন্নিহিত কোণৰ জোখ বুলি দিয়া আছে গতিকে তুমি এটো ধৰি লোৱা ধৰা হল এতে নেকি লিখি লবা ধুনিয়াকে ধৰা হল এটো সমান্তৰিকৰ এটো সন্নিহিত কোণৰ জোখ এটা ধৰা 4x আৰু এটা ধৰা 5x আৰু আমি সকলোৱে জানো সন্নিহিত কোণৰ সমষ্টি হৈছে 180 ডিগ্ৰী তো এটো অ্যাকর্ডিং টু কোশ্চেন লিখা তার মানে সন্নিহিত কোণৰ সমষ্টি মানে যোগফল মানে এই দুটা যোগ কৰি দিম মানে 4x প্লাস কি হ'ব 5x ইজ ইকুয়াল টু কিমান আহিব 180 ডিগ্ৰী আহিব হয়নে এতে লিখি দিয়া যে সন্নিহিত এটো কোণৰ সমষ্টি কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী হয় এতে ইয়াতে 4x আৰু 5x তো টোটাল আহিল 9x ইজ ইকুয়াল টু 180 ডিগ্ৰী হল তো ইয়াৰে পৰা x ইজ ইকুয়াল টু কিমান আহিব 180 ডিগ্ৰী ডিভাইডেড বাই 9 মানে তোমাৰ x ৰ ভ্যালু আহিব তোমাৰ 9 1 * 9 9 2 * 18 আৰু ইফালে 0 আছে মানে 20 ডিগ্ৰী হল এতে সোয়া এটো সন্নিহিত দুটা কোণ আছিল নে তো ইয়াতে তোমাৰ এটা কোণ কিমান আছিল 4x আছিল তো এটো 4 ইনটু কিমান আহিব 20 x ৰ ঠাইতে আমি 20 বহাই দিছো তো এটো আহিব তোমাৰ 80 ডিগ্ৰী তো আনটো কোণ কিমান আহিব আনটো কোণ আছিল তোমাৰ 5x তো এটো লিখা এটো 5x 5x ৰ ঠাইতে 20 বহাই দিয়া কাৰণ x ৰ ভ্যালু 20 তো এটো আহিব তোমাৰ 100 ডিগ্ৰী এটো আমাৰ आंसर হৈ গল একেবাৰে ইজি হয় 3 নম্বৰ প্ৰশ্নটো সোয়া মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ যদি পিডিএফ ফাইল লাগে তোমালোকে পিডিএফ ফাইল পাই যাবা সায়েন্স আৰু ম্যাথছৰ সকলোৰে পিডিএফ ফাইল আছে তোমালোকে কেনেকে পিডিএফ ফাইল পাবা মই সেই বিষয়ে তথ্য দিম তোমালোকে ভিডিওটো শেষলৈকে চাই থাকা
3 নম্বৰ প্ৰশ্নত কি কৈছে চোৱা এটা সমান্তৰিকৰ দুটা সন্নিহিত কোণৰ এটা আনটোতকৈ 30 ডিগ্ৰী বেছি হলে সমান্তৰিকৰ প্ৰতিটো কোণৰ যোগ উলিওৱা এটো বহুত ইজি হয় এটো চোৱা এতে কৈছে তোমাৰ এটা কোণ আনটো কোণতকৈ তোমাৰ 30 ডিগ্ৰী কি হয় বেছি হয় তো এতে ধৰি লোৱা সন্নিহিত কোণৰ এটা কোণ সন্নিহিত কোণৰ এটা কোণ তুমি কি বুলি ধৰা x ডিগ্ৰী বুলি ধৰা তেতিয়া হলে আনটো কোণ কিমান হ'ব আনটো কোণ তোমাৰ তো 30 ডিগ্ৰী বেছি কৈছে মানে x প্লাস কিমান আহিব 30 ডিগ্ৰী আহিব হয়নে এতিয়া চোৱা আমি সকলে জানো যে সন্নিহিত কোণৰ সমষ্টি 180 ডিগ্ৰী মানে এই এংগল আৰু এই এংগলটো যোগ কৰি দিলে 180 ডিগ্ৰী আহি যাব মানে x plus 30 ডিগ্ৰী ইজ ইকুয়াল টু কিমান আহিব 180 ডিগ্ৰী আহিব ইয়াতে লিখি দিবা যে সন্নিহিত কোণৰ সমষ্টি তোমাৰ কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী হয় মানে ইয়াৰ পৰা 2x এটো এটা x এটো এটা x দুটা x হল আৰু 32 হিফালে নিলে মাইনাস হৈ যাব তো 180 এর পৰা 30 হলে কিমান থাকে 150 থাকে তো ইয়াৰ পৰা x ইজ ইকুয়াল টু 150 ডিগ্ৰী ডিভাইডেড বাই 2 আহিব তো 2 7 jar 14 110 2 5 jar 10 এটো 75 ডিগ্ৰী হল তো তোমাৰ এটা কোণ আছিল তোমার কিমান আছিল x ডিগ্ৰী আছিল তো ইয়াতে হ'ব তোমাৰ এটা কোণ তোমাৰ কিমান ডিগ্ৰী হল 75 ডিগ্ৰী তো আনটো কোণ কিমান আছিল তোমাৰ 30 ডিগ্ৰী বেছি আছিল মানে তোমাৰ কিমান আহিব 75 প্লাস 30 ডিগ্ৰী এটা আহিব 0 হয় 0 নহয় এটো 5 আহিব এটো 5 আৰু এটো আহিব তোমাৰ 5 ডিগ্ৰী আৰু ইফালে আহিব 730 মানে 105 ডিগ্ৰী আহিল বুজি পালানে আৰু তোমাৰ সমান্তৰিকৰ বিপৰীত কোণবোৰ সমান তো গতিকে তুমি এটো লিখিব পাৰা যে সমান্তৰিকৰ সকলোবোৰ কোণ হল এটো এনেকৈ লিখিবা সমান্তৰিকৰ এটো তোমাৰ সকলোবোৰ কোণ হল যেহেতু তোমার বিপরীত কোণবোৰ সমান হয় তো এটা যদি 105 ডিগ্ৰী হয় আনটো কিমান আহিব 105 ডিগ্ৰী আৰু এটা যদি 75 ডিগ্ৰী হয় আনটো কিমান আহিব 75 ডিগ্ৰী হ'ব এটো आंसर বুজি পালানে ইয়াৰ পিছত চোৱা এটো তোমাৰ 4 নম্বৰ কোৱেশ্চনটো চোৱা 4 নম্বৰ কোৱেশ্চনত কি কৈছে এটো চোৱা ABCD এটা সমান্তৰিকৰ AC আৰু BD কৰ্ণ এটো এংগল A এটো এংগল A টো 37 ডিগ্ৰী দি আছে আৰু এংগল ABC গুটেইখিনি দি আছে 120 ডিগ্ৰী তেতিয়া হলে এংগল B ৰ মান কিমান হ'ব এটো এংগল B ৰ মানটো ওলাবলৈ দিছে হয়নে এতে চোৱা এটো আমি কেনেকৈ কৰিম সবাইটো যেহেতু তোমার সমান্তরিক হয় তো সমান্তরিকৰ বিপরীত বাহুবোৰ সমান তুমি ইয়াতে লিখি লোৱা যেহেতু সমান্তরিকৰ বিপরীত বাহুবোৰ সমান লগতে বিপরীত কোণবোৰো সমান সমান্তরিকৰ বিপরীত কোণবোৰ সমান একেবারে সিম্পল হয় সবা তো এংগল ডি আর এংগল বি সমান হ'ব এংগল ডি ইজ ইকুয়াল টু কি হ'ব এংগল বি তো এংগল ডি কি আছে সো এংগল এ প্লাস বি মিলি ডি হৈছে তো ইয়াতে লিখা এংগল এ প্লাস এংগল কি বি আৰু এটো এংগল বি যোগ দি আছে সো এটো 120 ডিগ্ৰী দি আছে এটো 120 ডিগ্ৰী লিখা আৰু এ এংগলটো দি আছে তোমাৰ 37 ডিগ্ৰী জিয়াতে তো ইয়াতে তুমি বহাই দিয়া 37 ডিগ্ৰী প্লাস এংগল বি ইজ ইকুয়াল টু 120 ডিগ্ৰী তো ইয়াৰে পৰা এংগল বি টো ৰাখি দিলে ইয়াতে আহিব তোমাৰ 120 ডিগ্ৰী মাইনাস 37 ডিগ্ৰী তো এংগল বি কিমান আহিব এটো 10 ৰ পৰা 7 গলে থাকিল 3 ইয়াতে ৰল 11 ৰ পৰা 3 গলে কিমান থাকে 8 থাকে এটো হল 83 ডিগ্ৰী এটো आंसर
ইয়াৰে পিছত চোৱা তোমাৰ এইটো 5 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা ABCD আয়তত আমাৰ এনেকুৱা এটা আয়ত আছে এটো আয়ত হয় এটো ধৰা ABCD এটো AC কৰ্ণ এটো AC কৰ্ণ দৈৰ্ঘ্য এটো দিয়া আছে 6x - 2 আৰু BD এটো BD হল এটো দৈৰ্ঘ্য দিয়া আছে 4x + 2 হলে x ৰ মান ওলোৱা আৰু তোমাৰ AC ৰ দৈৰ্ঘ্য ওলাবলৈ দিছে একেবাৰে ইজি হয় তো চোৱা ইয়াতে তোমাৰ সলিউশনত তুমি এনেদৰে লিখিবা যে আয়তৰ কৰ্ণবোৰ সমান এটো আয়তৰ এটো কৰ্ণবোৰ সমান তো কৰ্ণ যদি সমান হয় তেতিয়া হলে AC আৰু BD সমান হ'ব তো therefore কি হ'ব AC = কি হ'ব BD তো AC ৰ দৈৰ্ঘ্য দিয়া আছে তোমাৰ 6x - 2 6x - 2 এটো চোৱা 6x - 2 দিয়া আছে আৰু BD ৰ দৈৰ্ঘ্য দিয়া আছে তোমাৰ 4x + 2 তো 4x + 2 এতে চোৱা এটো পজিটিভ আছে এটো ইফালে লৈ আহিলে কি হ'ব মাইনাস হ'ব তো 6x ৰ পৰা যদি 4x যায় তো থাকে কিমান x 2x থাকিল আৰু ইফালে তোমাৰ মাইনাস আছে এটো হিফালে গলে কি হৈ যাব প্লাস হৈ যাব তো 2 + 2 কিমান হ'ব 4 হ'ব তো x = এটো আহিব 4/2 = এটো কিমান আহিব 2 আহিব x ৰ ভ্যালু আমি কিমান পালো 2 পালো হয়নে এতিয়া তোমাৰ লাগে AC ৰ মান তো therefore এটো চোৱা AC কিমান আছিল 6x - 2 আছিল তো 6x - 2 এতে বহাই দিয়া 6 * 2 - 2 তো 6 × 2 = 12 12 ৰ পৰা 2 গলে কিমান থাকে 10 এটো आंसर হয়নে আৰু AC ৰ দৈৰ্ঘ্য ওলাবলৈ দিছিল তো AC ৰ দৈৰ্ঘ্যটো আমি ওলাই ললো তো এটোৰ आंसर আমাৰ সমাপ্ত ইয়াৰ পিছত চোৱা তুমি 6 নম্বৰ কোৱেশ্চনটো চোৱা 5 নম্বৰটো হৈ গল 6 নম্বৰ কোৱেশ্চনটোত কি কৈছে এটো চোৱা এটো 6 নম্বৰ কোৱেশ্চন ABCD আয়তৰ দুডাল কৰ্ণয় O বিন্দুত মিলিত হয় AC আৰু BD ৰ দৈৰ্ঘ্য 3x + 1 আৰু 8x - 24 হলে x AO আৰু BO ৰ মান উলিওৱা এটো মই চিত্ৰ আঁকি তোমালোকক দেখুৱাই দিছো চোৱা এটো আমাৰ ABCD এটা আয়ত আছে এটো ধৰি লোৱা ABCD আয়ত ইয়াতে তোমাৰ AC আৰু BD কৰ্ণ দুডালে কটাকটি কৰিছে O বিন্দুত হয়নে আৰু ইহতৰ মান দিয়া আছে তুমি ইয়াতে লিখি লবা given AC দিয়া আছে তোমাৰ 3x + 1 আৰু তোমাৰ BD দিয়া আছে 8x - 24 তেতিয়া হলে আমি উলাব লাগে x ৰ ভ্যালু OA উলাব লাগে OA মানে এইখিনিৰ পৰা এইখিনি কিমান হ'ব আৰু BO এইখিনি কিমান হ'ব একেবাৰে ইজি হয় এটো আমি অলপ আগতেও যে এটা কৰিছো হেতুৰ নিচিনাই হয় তুমি এটো লিখি লোৱা যে আয়তৰ কৰ্ণবোৰ সমান এটো লিখা আয়তৰ কৰ্ণবোৰ সমান তো therefore তুমি কি লিখিব পাৰা AC = কি হ'ব BD এতে AC ৰ ভ্যালু আছে তোমাৰ 3x + 1 এটো বহাই দিয়া আৰু BD ৰ ভ্যালু আছে 8x - 24 হয়নে এটো চোৱা AC ৰ ভ্যালু 3x + 1 আৰু BD ৰ ভ্যালু দিয়া আছে 8x - 24 এতে তোমাৰ এটো 3x আছে ইফালে আছে 8x এটো যদি বাওফালে লৈ মাইনাস হ'ব তো 3টাৰ পৰা যদি 8টা যায় তেতিয়া হলে থাকে -5x হয়নে এটো আছে -24 এটো আছে -1 তো -1 তো তুমি হুফালে লৈ যোৱা হুফালে লৈ গলে -1 হ'ব তো -24 আৰু -1 হলে তোমাৰ মাইনাস কিমান হ'ব 25 হ'ব তো ইয়াৰ পৰা মাইনাস আৰু মাইনাস কেনসেল যাব ইয়াতে x ৰাখি দিলে ইফালে থাকিব 25/5 মানে 5 * 1 = 5 5 5 = 25 মানে x ৰ ভ্যালু আমি কিমান পালো 5 পালো এতিয়া তোমাৰ উলাব লাগে AO এটো বা OA আৰু BO উলাব লাগে একেবাৰে ইজি হয় এটো তুমি কোনটো ধৰ্ম এপ্লাই কৰিবা এতে চোৱা এটো লিখি লবা ইয়াতে যেহেতু তোমাৰ কি হয় আয়তৰ কৰ্ণয় এটো পৰস্পৰক সমদ্বিখণ্ডিত কৰে এটো ধৰ্ম আমি এপ্লাই কৰিম পৰস্পৰক সমদ্বিখণ্ডিত কৰে
এতিয়া চোৱা যদি সমদ্বিখণ্ডিত কৰে তাৰ মানে তোমাৰ যেটো এসি তো ও এ টু তোমার কি হবো এসির আধা হবো মানে AC/2 হবো এটা এসির ভ্যালু আমি উলাইলাম এসি মানে কি আছিল 3x + 1 / 2 এতিয়া তুমি এসিৰ ঠাইতে এটো বহাই দিয়া ইয়াতে x ৰ ভ্যালু কিমান আছে 5 আছে 3 * 5 + 1 / 2 এটো 3 5 * 15 আর 1 16 16 ক 2 ৰে ভাগ কৰিলে কিমান হ'ব 8 হ'ব এটো আহি গল আৰু BO ৰ ভ্যালু লাবলৈ দিছে BO যেটো তোমাৰ BO আছে BO টো তোমাৰ কি হয় BD ৰ আধা হয় BD ৰ আধা কারণ তোমার কর্ণবোরে এটো সাইড তুমি চিত্র দেখাইছিল এই যে কর্ণবোরে তোমার পরস্পর সমদ্বিখণ্ডিত করে মানে এইখিনি আর এইখিনি সমান এইখিনি আর এইখিনি সমান মানে এই টোটাল দৈর্ঘ্য আছিল তোমার কিমান 16 তো 16 এর আধা কিমান হবে 8 হবে তো সিমিলারলি BD এর আধা হইছে কি OB তো ইয়াতে তুমি লিখা একটু লিখা এনেকে BD / 2 তো BD মানে কিমান আছিল তোমার 8x - 24 আছিল এটা সো 8 into x ৰ ভ্যালু আছে 5 - 24 / 2 এতে 8 5 = 40 40 - 24 / 2 ইফালে তোমাৰ 10 ৰ পৰা 4 গলে থাকিল 6 আৰু ইফালে 1 এটো 2 তো এটোৰ ভ্যালু আহিব 8 এটো आंसर বুজি পালানে ইয়াৰ পিছত চোৱা এটো 7 নম্বৰ কোৱেশ্চন 7 নম্বৰ কোৱেশ্চনত কি কৈছে ABCD বর্গত এটা একেবারে ইজি হয় ABCD বর্গত অ্যাঙ্গেল A এর মান দিয়া আছে 4x + 30 ডিগ্রি হলে x এর মান উলোৱা এটো সা এটো এটা বর্গ দিয়া আছে নেকুৱা এটো বর্গ এটো দিয়া আছে তোমাৰ ABCD এটো যেটো A অ্যাঙ্গেলটো দিয়া আছে তোমাৰ 4x + 30 ডিগ্রি এতে x এর ভ্যালুটো লাভ লাগে একেবারে ইজি হয় এটো বহুত ইজি হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ যদি PDF ফাইল লাগে তেতিয়া হলে 7002824673 এটো নম্বৰত হোৱাটসঅ্যাপ কৰিবা তোমালোকে সায়েন্স আৰু ম্যাথছ সকলো চেপ্টাৰৰে তোমালোকে PDF ফাইল পাই যাবা আৰু সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ প্ৰশ্নৰ এনসাৰ তোমালোকে এই YouTube চেনেলতে পাই যাবা গতিকে চেনেলটো সাবস্ক্ৰাইব কৰা এতে চোৱা আমি জানো যে বৰ্গৰ প্ৰতিটো কোণৰ মান 90 ডিগ্ৰী বৰ্গৰ এটো প্ৰতিটো কোণৰ মাপ কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় তো এই অ্যাঙ্গেলটোৰ মাপ তোমাৰ কিমান ডিগ্ৰী আহিব 90 ডিগ্ৰী আহিব তো অ্যাঙ্গেল এটো মেজাৰ অফ অ্যাঙ্গেল A এটো কিমান ডিগ্ৰী আহিব 90 ডিগ্ৰী আহিব আৰু এটো দিয়া আছে কিমান এটো সো এটো 4x + 30 ডিগ্ৰী তো 4x + 30 ডিগ্ৰী = কিমান হ'ব 90 ডিগ্ৰী হ'ব তো ইয়াৰ পৰা 4x = এটো +30 আছে এটো তুমি হুফালে পক্ষান্তৰ কৰিলে মাইনাস হ'ব তো 90 ৰ পৰা 30 হলে কিমান থাকে 60 হয়নে তো x = 60 ডিগ্ৰী বাই কি হ'ব 4 হ'ব এটো তোমাৰ কিমান আহিব 15 ডিগ্ৰী আহিব হয়নে 15 4 * 60 হয় এটো आंसर x ৰ ভ্যালু আহি গল ইয়াৰ পিছত চোৱা 8 নম্বৰ কোৱেশ্চনটো কি কৈছে এটো 8 নম্বৰ কোৱেশ্চন ABCD আয়তৰ AB 2x + 5 BC 20 আৰু AD 3x + 5 হলে আয়তৰ চাৰিটা বাহুৰ যোগফল নিৰ্ণয় কৰা গোটেইকেইটাৰ যোগফল ওলাবলৈ দিছে মানে পৰিসীমা ওলাবলৈ দিছে এতে চোৱা আয়তৰ কথা কৈছে তো আমি এটা আয়ত এটা আঁকি লও এনেকৈ তোমাৰ এটা আয়ত আছে এটো ধৰি লোৱা ABCD হয়নে তোমাৰ AB ৰ ভ্যালু দিয়া আছে 2x + 5 BC দিয়া আছে 20 AD দিয়া আছে তোমাৰ 3x + 5 তেতিয়া হলে তোমাৰ এটো ওলাব লাগে একেবাৰে ইজি হয় এটো হয়নে এটো চোৱা তোমাৰ এটোৰ লগত এটো ইকুৱেল হ'ব কাৰণ আয়তৰ বিপৰীত বাহুবোৰ কি হয় সমান হয় হয়নে ইয়াতে লিখি লোৱা এটো সমাধানত তুমি লিখি লবা যে আয়তৰ বিপৰীত বাহুবোৰ সমান আয়তৰ এটো বিপৰীত বাহুবোৰ সমান যদি আয়তৰ বিপৰীত বাহুবোৰ সমান হয় মানে AB ৰ লগত তোমাৰ CD সমান হ'ব আৰু AD ৰ লগত BC সমান হ'ব তো এটো AD ৰ লগত BC আহিলে তোমাৰ ইয়াতে আছে 3x + 5
এইটো 3x + 5 এইটো কাৰ লগত সমান হ'ব 20 লগত সমান হ'ব ইফালৰ পৰা তুমি যদি 3x ইফালে ৰাখি দিয়া এইটো তোমাৰ সো ইফালে আছে 20 আৰু এইটো প্লাস আছে ইফালে গলে মাইনাস হ'ব তো -5 হ'ল তো ইয়াৰ পৰা x ৰাখি দিলে স্যার 20 ৰ পৰা 5 গলে 15 আৰু ইফালে মাল্টিপ্লাই হৈ আছে এইটো ইফালে হলে কি হ'ব ডিভাইড হ'ব তো 3 1 * 3 3 5 * 15 তো x ৰ ভ্যালু কিমান আহিল তোমাৰ 5 আহিল তাৰ মানে তোমাৰ যেটো ab ৰ যেটো দৈৰ্ঘ্য এটো কিমান আহিব ab ৰ ভ্যালু কিমান আছিল 2x + 5 আছিল তো ইফালে বহাই দিয়া 2 * 5 x ৰ ভ্যালু 5 হয় তো 5 বহাই দিয়া এটো +5 = 2 5 * 10 10 5 এ কিমান হ'ব 15 হ'ব বুজি পালা নে ab ৰ ভ্যালুটো আমি কিমান পালো 15 পালো তো ab ৰ সৰি এটো ab নহয় এটো তোমাৰ ad আছিল ad এটো ad ad ৰ ভ্যালু যদি 15 হয় তেতিয়ালে cd ৰ ভ্যালু তোমাৰ কিমান আহিব নহয় এটো ad ৰ ভ্যালুটো তোমাৰ এটো 15 আহিল কি লাগে ad ৰ ভ্যালু তোমাৰ কিমান আহিছে 15 আহিছে এতিয়া আমাৰ লাগে কি এতিয়া আমাৰ লাগে পরিসীমা এটা সা এতে চাৰিটা বাহুৰ যোগফল মানে কি পরিসীমা ওলাবলৈ দিছে তো এতে তুমি ডাইৰেক্টলি লিখিব পাৰা আয়তৰ পরিসীমা বুজি পাইছানে চাৰিটা বাহুৰ যোগফল মানে পরিসীমা হয় তো আয়তৰ পরিসীমা কি আছিল 2 * l + b যতে l মানে দৈৰ্ঘ্য b মানে হৈছে প্ৰস্থ 2 * এটো সোয়া তোমার ab ৰ দৈৰ্ঘ্যটো আমি আগতে উলাই লও নেকি কোৱা ab ৰ দৈৰ্ঘ্যটো উলাই লও ab ৰ দৈৰ্ঘ্য কিমান আহিব তো ইয়াতে তুমি বহাই লয় তো 2 * x ৰ ভ্যালু 5 + 5 এটো তোমাৰ কিমান আহিব আর 15 আহিব হানে এটো ab ৰ ভ্যালু তোমাৰ আছিল 2x + 5 এটো ab হ'ব এটো ab 2x + 5 আছিল তো x ৰ ভ্যালু বহাই দিছো তো এটো আহিব তোমাৰ 15 দৈৰ্ঘ্যটো আহিব 15 আৰু প্ৰস্থটো তো দিয়েই আছে প্ৰস্থটো কিমান দি আছে 20 এতিয়া এটো তোমাৰ 15 আৰু 20 কিমান হল 35 35 টু যাৰ কিমান হল 70 এটো 70 ডিগ্ৰী নহয় এটো 70 ইউনিট হ'ব একক এটো আমাৰ आंसर বুজি পালানে এটো আমাৰ হৈ গল এতিয়া সোয়া তোমাৰ এটো 9 নম্বৰ কোৱেশ্চনটো সোয়া 9 নম্বৰ কোৱেশ্চনত কি কৈছে এটো 9 নম্বৰ কোৱেশ্চন ABCD সামান্তৰিক এটাত m মানে মেজাৰ অফ এংগল b 2x + 10 এংগল d ৰ ভ্যালু দি আছে 3x - 13 হলে সামান্তৰিকৰ আটাইকেইটা কোণৰ পৰিমাণ উলিওৱা এতে সোয়া আমি সকলোৱে জানো যে সামান্তৰিকৰ বিপৰীত বাহুবোৰ কি হয় সমান হয় হয়নে তো এতে তোমাৰ ABCD সামান্তৰিকটো আঁকি লোৱা সামান্তৰিক কেনেকুৱা হ'ব এটো তোমাৰ এংগল b এটো ধৰা a b c d এংগল b দিয়া আছে তোমাৰ এটো 2x + 10 ডিগ্ৰী আৰু d দিয়া আছে এটো দিয়া আছে তোমাৰ 3x - 13 ডিগ্ৰী তেতিয়াহলে এটো ওলাব লাগে এটো ওলাব লাগে এতিয়া তুমি লিখি লোৱা সামান্তৰিকৰ বিপৰীত কোণবোৰ সমান এতে লিখা সামান্তৰিকৰ এটো বিপৰীত কোণবোৰ সমান বিপৰীত কোণবোৰ কি হয় সমান হয় সো देयरफॉर তোমাৰ এই এংগলটো এই এংগলৰ লগত ইকুৱেল হ'ব মানে তোমাৰ 3x - 13 = কি আহিব 2x + 10 তো ইয়াতে 3x আছে ইফালে 2x আছে এটো ইফালে লৈ আহা মাইনাস হ'ব 3x ৰ পৰা 2x গলে এটা x থাকে = ইফালে 10 আছে ইফালে -13 আছে তো 13 ইফালে গলে পজিটিভ হ'ব তো এটো আহিব তোমাৰ কিমান আহিব 23 10 আৰু 13 প্লাস কৰিলে 23 ডিগ্ৰী আহিব হয়নে এটো আমাৰ হৈ গল এতিয়া সা এংগল b2 উলাই লও আগতে তো देयरफॉर মেজাৰ অফ এংগল b টো কিমান আছিল 2x + 10 ডিগ্ৰী আছিল তো ইফালে আহিব 2 * 23 এটো +10 ডিগ্ৰী কাৰণ এতে তোমাৰ আছে সা এটো এংগলটো দিয়া আছে 2x + 10 তো 23 টু যাৰ হৈছে তোমাৰ 46
হয়নে আৰু 46 ৰ লগত 10 প্লাস কৰিলে আহিব তোমাৰ কিমান 56 ডিগ্ৰী এটা আহি গল আৰু এংগল D টু কিমান আহিব মেজাৰ অফ এংগল D এটো তোমাৰ কিমান আছিল 3x - 13 ডিগ্ৰী এটো আহিব 3 * 23 - 13 ডিগ্ৰী এটো আহিব তোমাৰ 3 3 * 9 3 2 * 6 - 13 এটো তোমাৰ কিমান আহিব 9 ৰ পৰা 3 গলে কিমান থাকে 6 থাকে আৰু ইফালে 6 ৰ পৰা 1 গলে 5 থাকে এটো তোমাৰ কিমান আহিল 56 ডিগ্ৰী আহিল এতিয়া চোৱা যদি আমি এটো আৰু এটো প্লাস কৰো তেতিয়াহলে কিমান ডিগ্ৰী আহিব 180 ডিগ্ৰী আহিব কাৰণ সন্নিহিত কোণৰ সমষ্টি কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী হয় এটো লিখি লোৱা তো সন্নিহিত কোণৰ সমষ্টি কোণৰ সমষ্টি তোমাৰ 180 ডিগ্ৰী হয় তো এটো আহিব তোমাৰ 56 ডিগ্ৰী প্লাস এংগল C = 180 ডিগ্ৰী বুজি পালা এটো 56 ডিগ্ৰী পালো নে তো এটো আৰু এটো প্লাস কৰিলে 180 ডিগ্ৰী হ'ব তো ইয়াৰে পৰা এংগল C টো আহিব কিমান ডিগ্ৰী আহিব এটো 180 ডিগ্ৰী মাইনাস 56 ডিগ্ৰী মাইনাস কৰি দিয়া 10 ৰ পৰা 6 গলে 4 আৰু ইফালে 7 7 ৰ পৰা 5 গলে 2 আৰু ইফালে 1 মানে 124 ডিগ্ৰী আহিল তো এটো C ৰ ভ্যালু যিমান হ'ব A ৰ ভ্যালু হিমান হ'ব তো মেজাৰ অফ এংগল A ৰ ভ্যালু তোমাৰ কিমান আহিব 124 ডিগ্ৰী এংগল এটো তোমাৰ M অফ এংগল B ৰ ভ্যালু আহিল তোমাৰ 56 ডিগ্ৰী মেজাৰ অফ এংগল C আহিল C টো আহিল তোমাৰ 124 ডিগ্ৰী আৰু তোমাৰ মেজাৰ অফ এংগল D2 আহিল তোমাৰ কিমান ডিগ্ৰী 56 ডিগ্ৰী এটো आंसर বুজি পালানে ইয়াৰ পিছত চোৱা এটো 10 নম্বৰটো কি কৈছে চোৱা এটা বৰ্গৰ চাৰিটা বাহুৰ যোগফল 36 সেন্টিমিটাৰ হলে বৰ্গৰ বাহুৰ দিক ওলাবলৈ দিছে একেবাৰে ইজি হয় এটো এটা বৰ্গ আছে ইয়াৰে তোমাৰ চাৰিটা বাহুৰ যোগ দিয়া আছে তোমাৰ কিমান 36 দিয়া আছে তো এটো এটা বাহুৰ মান কিমান হ'ব হেতু আমাৰ ওলাবলৈ দিছে একেবাৰে ইজি হয় এটো চা এটো বৰ্গৰ পৰিসীমা তাৰ মানে দিয়া আছে আমাৰ এটো বৰ্গৰ পৰিসীমা কি হয় বৰ্গৰ পৰিসীমা = 4a হয় মানে 4 * বাহু 4 * কি হয় বাহু হয় এতে চাৰিটা বাহুৰ যোগফল মানে কি চাৰিটা বাহুৰ যোগফল মানে পৰিসীমাই হয় তো পৰিসীমা দিয়া আছে তোমাৰ 36 = 4 * কি হ'ব বাহু হ'ব যেহেতু চাৰিটা বাহু আছে তো চাৰিটা বাহু পূৰণ কৰিলে যিমান বাহু মানে তাৰ হয় পৰিসীমা হয় তো ইয়াৰে পৰা তুমি বাহুটো ৰাখি দিয়া বাহুটো ৰাখি দিলে ইফালে আহিলে হ'ব 36/4 মানে এটো আহিব 9 therefore মানে বৰ্গৰ বাহুৰ দিক হল বৰ্গৰ এটো বাহুৰ দিক এটো কিমান হল 9 সেন্টিমিটার এটো आंसर এটা যদি 9 হয় বাকি গুটি কেটা 9 হ'ব কাৰণ বৰ্গৰ সকলোবোৰ বাহু সমান হয় বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল যেহেতু মোবাইলেৰে ভিডিও বনোৱা হয় সেইকাৰণে তোমাৰ ভিডিওটো বহুত দীঘল হৈ গৈছে আপলোড কৰোতে প্ৰবলেম হয় গতিকে আজিৰ কাৰণে এইখিনিয়ে আকৌ আমি আলোচনা কৰিম এটো তোমাৰ 11 ৰ পৰা 15 লৈ ইয়াতে তোমাৰ চাৰিটা অংক আছে চাৰিটা পাঁচটা এই পাঁচটা অংক আমি অহা ক্লাছত আলোচনা কৰিম তোমালোকে ভিডিওবোৰ ৰেগুলাৰলি চাই থাকিবা আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ